হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকে যদি 2025ত এএনএম বা জিএনএম কৰিব বিচাৰিছে তেনেহ'লে ভিডিঅ'টো আপোনালোকৰ কাৰণে আপোনালোকে দেখা পাইছে এই নটিফিকেশ্যনটো আহিছে 8 অফ মে 2025 অৰ্থাৎ আজি আহিছে আৰু এইটো আহিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড ছায়েন্সেছৰ পৰা আৰু নটিফিকেশ্যন এডুকেশ্যন নটিছ জিএনএম এণ্ট্ৰেন্স টেষ্ট বাই এক্সামিনেশ্যনছ 2025 ইয়াত দেখা পাইছে এডমিশ্যন ইনটু জিএনএম course in both government and private institutions under the Director of Health Sciences Assam for the session 2025-26 ততে এই জিএনএম এডমিশ্যন লোৱাৰ কাৰণে আপোনালোকৰ এন্ট্ৰেন্স দিব লাগিব আৰু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড ছায়েন্সেছৰ পৰা এইটো নটিফিকেশ্যন পাব্লিছ কৰিছে আৰু আপোনালোকে প্ৰাইভেটেই হওক বা গভৰ্ণমেণ্টেই হওক যদি কৰিব বিচাৰিছে তেনেহ'লে কিন্তু আপোনালোকে এন্ট্ৰেন্সটো দিব লাগিব ইয়াত এপ্লাই কৰিবই লাগিব গতিকে এই এপ্লিকেশ্যনটো কেনেকৈ কৰিব ইলিজিবিলিটি কি আছে লাষ্ট ডেট কেতিয়া এপ্লিকেশ্যন আৰম্ভ হ'ব কেতিয়া সিলেবাস কি হ'ব পৰীক্ষাটো কেনেকৈ হ'ব ইয়াৰ লগত ৰিলেটেড যিমানখিনি ইনফৰমেশ্যন আছে গোটেইখিনি ইনফৰমেশ্যন কম সময়ৰ ভিতৰত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই বেছি কথা নকৈ ইয়াত আপোনালোকক জনাইছোঁ যে নটিফিকেশ্যনটো আহিছে ক'ৰ পৰা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড ছায়েন্সেছৰ পৰা এডমিশ্যন ফৰ জিএনএম কোৰ্ছ বথ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট সেকশ্যন প্ৰাইভেট ইনষ্টিটিউশ্যনছ 2025-26 সেশ্যনৰ কাৰণে আৰু ইয়াৰ কাৰণে এপ্লিকেশ্যনটো আৰম্ভ হ'ব আপোনাৰ 13 অফ মে 2025 টু 13 জুন 2025 এইটো মাহৰ 13 তাৰিখৰ পৰা এপ্লিকেশ্যনটো আৰম্ভ হ'ব আৰু নেক্সট মাহ অৰ্থাৎ জুন মাহৰ 13 তাৰিখলৈকে এই এপ্লিকেশ্যনটো চলিব আৰু ইয়াৰ কাৰণে এন্ট্ৰেন্স টেষ্ট যেটো হ'ব এন্ট্ৰেন্স টেষ্টটো গোইং টু বি হেল্ড ইন 13th of July 2025 সানডে ইয়াত অনুষ্ঠিত হ'ব আৰু ইয়াৰ এক্সাম চেণ্টাৰবিলাক ক'ত ক'ত আছে আপোনালোকে দেখা পাইছে যে গুৱাহাটী ডিব্ৰুগড় ইয়াত গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ নগাঁও নলবাৰী ধুবুৰী এণ্ড কোকৰাঝাৰ এইকেইটা ডিষ্ট্ৰিক্টত ইয়াৰ এন্ট্ৰেন্সটো অনুষ্ঠিত হ'ব গতিকে আপোনালোকৰ ঘৰৰ ওচৰতে এন্ট্ৰেন্সটো দিব পাৰিব এতিয়া কথা হ'ল 13 মেত যেতিয়া আপোনালোকৰ এপ্লিকেশ্যনটো আৰম্ভ হ'ব তেতিয়া মই লাইভ এপ্লিকেশ্যনটো কেনেকৈ কৰিব কি আপলোড কৰিব লাগে গোটেইখিনি প্ৰচেছটো এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে এইটো লৈ টেনশ্যন কৰিব নালাগে এই ভিডিঅ'টো চাই আপোনালোকে নিজৰ এপ্লিকেশ্যন নিজৰ মোবাইলতে কৰিব পাৰিব এতিয়া চাই লওঁ ইয়াৰ ক্ৰাইটেৰিয়া বা এলিজিবিলিটি কি আছে নেক্সট পেজত আপোনালোকে দেখা পাইছে ইয়াত ডিটেইলছ ইনক্লুডিং এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড ৰিকুৱাৰমেণ্ট অফ জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যনছ ফৰ সিলেকশ্যনছ অফ দ্য কেণ্ডিডেটছ for admission into GNM course under the Director of Health Services Assam in both government and private institutions for the session 2025-26 আৰু entrance exam to অনুষ্ঠিত হ'ব আপোনাৰ 13th of July 2025 11 am to 1 pm এইখিনি কৈ দিলো এতিয়া ইয়াত কোশ্চেন প্যাটাৰ্নটো বা সিলেবাসটো কেনেকুৱা ধৰণৰ হ'ব এই কোশ্চেনটো there will be one paper 2 নম্বৰ অপচনত দেখা পাইছে there will be one paper consisting of the English mathematics general science The questions of this subject shall be of 10th standard. আপোনালোকে 10th standardৰ যিখিনি math, general science and English আছিল ইয়াৰ ওপৰতে কোশ্চেন কিনি হ'ব আৰু কোশ্চেন 3 নম্বৰ পইণ্টত আপোনালোকে দেখা পাইছে examination shall be for 100 marks 100 questions into 1 marks each অৰ্থাৎ MCQ থাকিব প্ৰতিটো কোশ্চেনৰ 1 মাৰ্ক কৈ আপোনালোকে পাব ইংলিছৰ পৰা থাকিব আপোনালোকে 50 মাৰ্কছ ম্যাথমেটিক্সৰ পৰা থাকিব 25 মাৰ্কছ এণ্ড জেনাৰেল সায়েন্সৰ পৰা থাকিব 25 মাৰ্কছ এই টোটাল মিলি 100 কোশ্চেন ইয়াত থাকিব আৰু 4 নম্বৰ পইণ্টত দিয়া আছে যে নেগেটিভ মাৰ্ক देयर shall be no negative mark for the wrong answer আপোনালোকৰ যদি আনআনসাৰ থাকে বা ৰং আনসাৰ কৰে তেনেহলে ইয়াৰ কাৰণে কোনো ধৰণৰ নেগেটিভ মাৰ্ক ইয়াত নাথাকিব তাৰ পিছত 5 নম্বৰ পইণ্টত দিছে যে কোশ্চেনছ পেপাৰ will be both English and Assamese language English আৰু Assamese language দুটা ল্যাঙ্গুৱেজত আপোনালোকৰ কোশ্চেন পেপাৰটো ইয়াত থাকিব নেক্সট আপোনালোকৰ এলিজিবিলিটি যিখিনি আছে এলিজিবিলিটি আপোনালোকে 10+2 থাকিলেই হল ইয়াত দিয়া আছে যে সিটিজেন হ'ব লাগিব ইন্ডিয়ান আৰু গভ ইনষ্টিটিউট পাৰ্মানেন্ট ৰেসিডেন্স অফ আসাম হ'ব লাগিব আপোনাৰ বয়সটো 17 31st ডিসেম্বৰ 2025 এৰ হিচাপত আপোনাৰ 17 ইয়াৰ্স হ'ব লাগিব আৰু আপ টু 35 ইয়াৰ্স হ'ব লাগিব তাৰ পিছত আপোনালোকৰ ইয়াত দিয়া আছে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ দা সিলেকশ্যন অফ জিএনএম ক্যান্ডিডেটস 10+2 উইথ ইংলিশ মাষ্ট বি অবটেইন আপোনালোকৰ 10+2 আৰ্টছ হওক সায়েন্স হওক ইকিনে থাকিব লাগিব ইংলিশ আৰু ইয়াত মিনিমাম 45 মাৰ্কস এগ্ৰিগেট ইয়াত হ'ব লাগিব এখিনি এলিজিবিলিটি ইয়াত দিয়া আছিল ইয়াত আৰু কিছুমান দিয়া আছে গোটেইখিনি আপোনালোকে নিশ্চয় জানে আৰু যদি এইটো আৰু ডিটেইলছ ভাবে বিচাৰে এই পিডিএফটো তেনেহলে আমাৰ টেলিগ্ৰাম চেনেল ইএসইউ ক্ৰেকৰ লিংক
ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ইয়াত জইন হৈ ল'ব পাৰে। তো এইখিনি আছিল ইনফৰমেশ্যন। যদি আপোনালোকৰ ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব, আৰু 13th of মে'ত যেতিয়া এপ্লিকেশ্যনটো আৰম্ভ হ'ব আপোনালোকৰ ভিডিঅ'ৰ মাধ্যমত এইটো কেনেকৈ কৰিব গোটেইখিনি জনাই দিম। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ।